ইতিমধ্যে কামাখ্যা ধামত এটা উখল মাখল পৰিৱেশৰ ইতিমধ্যে সূচনা হৈছে মাজত আৰু মাত্ৰ ৩টা দিন আছে আৰু ৩টা দিন পাছতে কামাখ্যা ধামৰ যিটো পৰিৱেশ সেই পৰিৱেশটো একক আৰু অনন্য পৰিৱেশ হ'ব কাৰণ অম্বুবাচী বুলি ক'লেই কেৱল মাত্ৰ বিদেশৰ পৰাই নহয় আমাৰ ভাৰতৰ ভিন্ন যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ পৰা ভক্তসকল আহে সাধু সন্যাসীসকল আহে আৰু ইতিমধ্যে কামাখ্যা ধামত সাধু সন্যাসীৰ ভিৰ ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু অম্বুবাচীৰ মাজত যিহেতু ৩টা দিন আৰু তাৰ পূৰ্বে দেখিবলৈ পাইছোঁ ভিন্ন প্ৰান্তৰ যিসকল ভক্ত সেই ভক্তসকলৰ ৰাণী নিচিকা ভিৰ আৰু এইকাৰণেই ভক্তসকল তেওঁলোকে মাৰ আশীষ ল'বলৈ আহিছে কাৰণ অম্বুবাচীৰ সময়ত যথেষ্টখিনি যান জঁট হয় যথেষ্টখিনি ভিৰ হয় গতিকে তাৰ পূৰ্বে আহিছে মই গতিকে যিসকল ভক্ত আহিছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে वेस्ट बंगाल कलकत्ता से आए हैं। कलकत्ता से आए हो हाँ, माँ का दर्शन हो गया अभी तक हुआ नहीं, अभी तक हुआ नहीं। नीचे का हुआ है। अभी पांडा लेके गया है हमारा पूजा, अभी देखते हैं, वेट करने के लिए बोला है, अब वेट करेंगे हम लोग। अम्बुबासी में के पहले भी आप लोग आ गए हाँ, हम लोग एक्चुअली हिमाचल गए थे घूमने। अच्छा। जाने का टाइम इधर माँ का दर्शन करके वापस घर जाएंगे। 12 बजे ट्रेन है, पहले बार है। कैसा लगा गुवाहाटी में अम्बुबासी में अवसर में आके बहुत अच्छा लगा बहुत अच्छा আৰু এই ধৰণে বহি ৰাজ্যৰ পৰাও ভক্তসকল আহিছে ইয়াৰ যিটো সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশটো মই অমিত সেনক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু এই ধৰণে কামাখ্যাত এটা উখল মাখল পৰিৱেশ এইবাৰ 22 জুনৰ পৰা 26 জুনলৈ যি অম্বুবাচী মেলা অনুষ্ঠিত হ'ব তাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন ৰাজ্য প্ৰশাসন ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিটো বিভাগ এই মুহূৰ্তত সাজু হৈ পৰিছে খুব সুচাৰুৰূপে যাতে অম্বুবাচী মেলা উদযাপন কৰিব পাৰে তাৰ বাবে মন্দিৰ পৰিচালনা সমিতিও এই মুহূৰ্তত সাজু হৈছে আৰু এই মুহূৰ্তত কামাখ্যা ধামৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ধৰণে যিসকল ভক্ত আহিছে সেই ভক্তসকলে ইতিমধ্যে মাৰ আশীষ গ্ৰহণ কৰিছে মই কৈছোঁৱে যে অম্বুবাচীৰ সময়ত যথেষ্ট ভিৰ হয় বিগত বৰ্ষতো প্ৰায় 25 লক্ষাধিক ভক্তৰ ভিৰ পৰিলক্ষিত হৈছিলে কিন্তু এইবাৰো বহু ভক্তৰ ভিৰ এইবাৰো হ'ব বুলি ইতিমধ্যে অনুমান কৰা হৈছে গতিকে মই অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যিসকল ভক্ত আছে সমান্তৰালভাৱে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু যথেষ্ট ইতিমধ্যে ভিৰ হৈছে আৰু যিসকল সাধু সন্যাসী তেওঁলোক আছে তেওঁলোক ইতিমধ্যে অহা তেওঁলোকৰ আৰম্ভ হৈছে মই অকণমান আগুৱাই যাবলৈ চেষ্টা কৰোঁ হিমাশ্ৰী আৰু ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ND24ৰ দৰ্শকসকলক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ 22 জুনৰ পৰা 26 জুনলৈ অম্বুবাচী মেলা আৰু প্ৰতি বছৰৰ দৰে এইবাৰো জিলা প্ৰশাসন সাজু হৈ উঠিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতি তেওঁলোক সাজু হৈ উঠিছে এইবাৰ কোনো কাৰণতে যাতে অম্বুবাচী মেলা আয়োজন কৰোঁতে কোনো কাৰণে যাতে একো যাতে সুৰুঙা ৰৈ যাব নোৱাৰে তাৰ বাবে তেওঁলোকে যথেষ্টখিনি তৎপৰতাৰে তেওঁলোকে কাম কৰিছে আৰু বাহিৰ ভাগৰ যিটো পৰিৱেশ কামাখ্যা মূল মন্দিৰৰ যিটো বাহিৰ ভাগৰ পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ আৰু নিশ্চয় সেই পৰিৱেশটো দেখি গম পাইছে যে কি ধৰণে ভক্তৰ ইতিমধ্যে আগমন ঘটিছে কামাখ্যা ধামলৈ আৰু দেৱীৰ আশীষ গ্ৰহণ কৰিবলৈ এই ধৰণেই ভক্তসকল আহিছে আৰু এইবাৰ বিশেষকৈ অম্বুবাচী মেলাক কেইবাটাও নীতি নিৰ্দেশনা দিয়া হৈছে পূৰ্বতে যিসমূহ নীতি নিৰ্দেশনা আছিল সেই নীতি নিৰ্দেশনাও যথেষ্টখিনি বাহাল ৰাখিছে সেই ধৰণে এইবাৰ অম্বুবাচী মেলা আয়োজন কৰা হ'ব আৰু এই মুহূৰ্তত যিসকল ভক্ত আহিছে মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ কাৰণ অম্বুবাচীৰ প্ৰাকখনত প্ৰতি বছৰে এই ধৰণে দেখিবলৈ পাওঁ এটা বিশেষ পৰিৱেশ কামাখ্যা ধামত আৰু যিসকল ইয়াৰ ভক্ত আহিছে সেই ভক্তসকলৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ যিসকল বাইদেউ পূজা হ'লনে পূজা হ'ল ক'ৰ পৰা আহিছে আপোনালোকে তুমি কোৱাচোন আমিতো কাকিৰ পৰা আহিছোঁ নগাঁও হয় নগাঁৱৰ পৰা আহিছে হয় হয় অম্বুবাচীৰ আগতেই দেৱীৰ আশীষ ল'লে আপোনালোকে হয় মানে আমাৰ তেতিয়া মানুহৰ ভিৰ হয় তাৰপৰা সেইকাৰণে আগতীয়াকৈ আহিলোঁ মোৰ মাতটো অকণ বেয়া বৰষুণ তাতে জ্বৰ বৰষুণৰ কাৰণে হ'লেও দেৱীৰ আশীষ গ্ৰহণ কৰিবলৈ কৰিলোঁ এয়া হৈছে পৰিৱেশ এই ধৰণে পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ভক্তসকল আহিছে এই ধৰণে বিভিন্ন স্থানৰ পৰা বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে মই নগাঁৱৰ পৰা হয় হয় কি ক'ব অম্বুবাচীৰ প্ৰাকখনত আহি দেৱীৰ আজি আশীষ গ্ৰহণ কৰিলে বিৰাট ভাল লাগিল আহি পেলাই ভাল লাগিছে আহি মানুহ ভক্তক দেখি সকলোকে আহি ভাল লাগিলে অম্বুবাচীত আকৌ অহা হ'বনে এইবাৰ অহা নহ'ব এইবাৰ আৰু অহা নহ'ব চাগে সময়ত আহিলে যে এইবাৰ অহা নহ'ব আৰু নেক্সট এইবাৰ অহা নহ'ব আৰু তাৰ আগতেই অহা হ'ল হয় হয় আগতে অহা হ'ল ঠিক আছে আৰু এই ধৰণে ভক্তসকল আহিছে তেওঁলোকে দেৱীৰ আশীষ গ্ৰহণ কৰিছে অম্বুবাচীৰ সময়ত যথেষ্ট যান জঁট হ'ব গতিকে তাৰ বাবে তেওঁলোকে আগতীয়াকৈ আহি এই ধৰণে দেৱীৰ আশীষ গ্ৰহণ কৰিছে আৰু এই পুনৰবাৰ মই সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু হিমাশ্ৰী এইবাৰ যিসমূহ নীতি নিৰ্দেশনা দিছে সেয়াও মই জনাবলৈ চেষ্টা কৰিছোঁ যিসকল দৰ্শক ভক্তই তেওঁলোকে আহিব অম্বুবাচী মেলালৈ আহিব বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে हाँ আছে कहाँ से हम बंगाल से हाँ पहली बार क्या आगे भी आए नहीं नहीं ये पहली बार ही आया पहली बार हाँ नहीं अच्छा लगा हाँ बहुत अच्छा लगा हाँ थैंक यू
আৰু এয়া হৈছে পৰিৱেশ কামাখ্যা ধামৰ পৰা সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ অমিত সেনে দেখুৱাই গৈছে এই পৰিৱেশটো ইতিমধ্যে দেখিছে ইমাজফ্ৰী বহু ভক্তৰ এই মুহূৰ্তত সমাগম হৈছে আজি বতৰ যিহেতু প্ৰতিকূল গতিকে প্ৰতিকূল বতৰকো নেওচি এই ধৰণে ভক্তসকল আহিছে আৰু বিশেষকৈ এইবাৰ যিসমূহ নীতি নিৰ্দেশনা দিয়া হৈছে যে দুটাকৈ এইবাৰ ভাণ্ডাৰা ৰখা হৈছে পাণ্ডু পৰ্টৰ ওচৰত তাত এটা ভাণ্ডাৰা ৰখা হ'ব তাত যিসকল ভক্ত আহিব ভিন্ন প্ৰান্তৰ পৰা সেই ভক্তসকলে সেই স্থানত থাকিব পাৰিব আনহাতে কামাখ্যা ৰেল ষ্টেচনৰ বিপৰীত দিশে তাতো এটা শিবিৰ এটা এইবাৰ নিৰ্মাণ কৰা হৈছে অস্থায়ী শিবিৰ দুটাকৈ শিবিৰ থাকিব আৰু এই দুটা শিবিৰত এইবাৰ লোকসকল থাকিব দাদা আপোনালোকে কামাখ্যা ধামতে থাকে গতিকে এইবাৰ কি দেখিছে কিমান লোকৰ আগতেই বহু লোক ইতিমধ্যে আহিছে এইবাৰ অলপ আগতকৈ অলপ কম হৈছে আহিব আৰু সময় আছে অহা সময় আছে এতিয়া মানে এতিয়াতো অম্বুবাচী মেলাৰ সময় মানে সমাগত এতিয়া আহি মানে আৰু আহিব আজি মানুহ আহি আছে মানে আহি আছে যোৱাবাৰ যিমান হৈছিলে এইবাৰো তাতকৈ বেছি হোৱাৰ এটা সম্ভাৱনা আছে আৰু মানে আগতকৈ হয় আৰু এয়া হৈছে পৰিৱেশ এই ধৰণে দেখুৱাইছোঁ পৰিৱেশটো অকণমান দৰ্শকসকলে দেখিছে যে অম্বুবাচীৰ প্ৰাকখনত মাজত মাত্ৰ 3টা দিন বাকী আৰু 3টা দিনৰ পূৰ্বেই এই ধৰণেই ভক্তসকল আহিছে দেৱীৰ আশীষ গ্ৰহণ কৰিছে চৌফালে চাব এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু অম্বুবাচী বুলি ক'লেই এটা অনন্য পৰিৱেশৰ এটা সূচনা হয় প্ৰতি বছৰে লক্ষাধিক ভক্ত আহে যোৱা বৰ্ষতো 25 লাখ যি ভক্ত সেই ভক্তৰ হৈছিলে আৰু এইবাৰো অনুৰূপ ধৰণে যথেষ্ট ভক্তৰ সমাগম হ'ব বুলি ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা কৈছে তেওঁলোকে সাজু হৈ আছে আৰু ইয়াৰ দেখুৱাইছোঁ এই ধৰণে কিছুসংখ্যক লোকে ইতিমধ্যে দেৱীৰ আশীষ গ্ৰহণ কৰিছে পূজা প্ৰাৰ্থনা কৰিছে দেৱীৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰি তেওঁলোকে এই ধৰণে বাহিৰলৈ ওলাই আহিছে আৰু বহু ভক্ত এতিয়াও ওপৰ ভাগত বহু ভক্ত ৰাতিপুৱাৰ পৰা তেওঁলোকে দীঘলীয়া এটা শাৰী পাতি আছে যাতে এই দুৱাৰ বন্ধৰ প্ৰাকখনতেই আগতেই যাতে তেওঁলোকে দেৱীৰ আশীষ গ্ৰহণ কৰিব পাৰে মাজত মাত্ৰ 3টা দিন আছে যিহেতু 22 জুনৰ পৰা 26 জুনলৈ যিহেতু দেৱীৰ যি মূল দুৱাৰ সেই মূল দুৱাৰ যিহেতু বন্ধ থাকিব গতিকে সেই দিনসমূহ যিহেতু পূজা পাৰ্বণ নহ'ব গতিকে তাৰ পূৰ্বে এই ধৰণে দেৱীৰ আশীষ গ্ৰহণ কৰিছে যিসকল ভক্ত আহিছে মই পুনৰবাৰ সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে ভক্তসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ আনহাতে এইবাৰ বিশেষকৈ প্ৰতি বছৰৰ দৰে চাফ চিকুণৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিছে বিগত বছৰো আমি দেখিবলৈ পাইছিলোঁ কামাখ্যাৰ যিটো মূল চৌহদ সেই মূল চৌহদত কোনো খাদ্য সামগ্ৰী লৈ আহিবলৈ দিয়া হোৱা নাছিল কামাখ্যাৰ তলতেই যিহেতু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছিলে কিন্তু কামাখ্যাৰ মূল মন্দিৰৰ কোনো ওচৰ পাজৰে এই ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ দিয়া হোৱা নাছিল আৰু এইবাৰ বিশেষকৈ আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে যিসকল ভক্তই তেওঁলোকে কামাখ্যা ধামলৈ আহিব অম্বুবাচীৰ সময়ত তেওঁলোকে কামাখ্যা ধামলৈ আহিব দুটাকৈ পথ ইতিমধ্যে দিয়া হৈছে কামাখ্যাৰ মূল যিটো পথ সেই মূল পথত 8 বজালৈকে সেই মূল পথটো খোলা থাকিব কিন্তু 8 বজাৰ পাছত কোনো দৰ্শনাৰ্থীয়ে কোনো ভক্তই 8 বজাৰ পাছত সেই পথটোৰে ওপৰলৈ উঠি আহিব নোৱাৰিব সমান্তৰালভাৱে আৰু এটা নিৰ্দেশনা এইবাৰ দিয়া হৈছে যে পাণ্ডুৰ যিটো পথ আছে সেই পাণ্ডুৰ নৱনিৰ্মিত পথটোৰে যিসকল ভক্ত তেওঁলোকে অম্বুবাচীৰ সময়ত আহিব তেওঁলোকে 9 বজাৰ পূৰ্বেই তেওঁলোকে তাত প্ৰৱেশ কৰিব লাগিব 9 বজাৰ পাছত বন্ধ কৰি দিয়া হ'ব পাণ্ডুৰ যিটো পথ আছে সেই পথটো বন্ধ কৰি দিয়া হ'ব সমান্তৰালভাৱে কামাখ্যাৰ যিটো মূল পথ আছে ওপৰলৈ উঠি অহা যিটো মূল পথ সেই পথটো 8 বজাৰ লগে লগে বন্ধ কৰি দিয়া হ'ব আনহাতে 11 বজাৰ পাছত নিশা 11 বজাৰ পাছত যিসকল ভক্ত আহিব সেই ভক্তসকলে এই কামাখ্যাৰ যি মূল মন্দিৰ সেই মূল মন্দিৰৰ পৰা তেওঁলোকে পৰিত্যাগ কৰিব লাগিব ইয়াত কোনো ধৰণৰ থকাৰ ব্যৱস্থা এইবাৰো কৰি দিয়া হোৱা নাই সমান্তৰালভাৱে যিসকল লোকে তেওঁলোকে নিজৰ বাহন লৈ আহিম বুলি ভাবিছে সেই লোকসকলেও তেওঁলোকে কোনো কাৰণত তেওঁলোকৰ নিজৰ বাহনখন লৈ আহিব নোৱাৰিব কাৰণ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইদিনমান পূৰ্বে সেই কথাখিনি উল্লেখ কৰিছিলে যে এইবাৰ কোনো ধৰণৰ VIP বা VVIP এই ধৰণৰ বিশেষ পাছৰ সুবিধা নাথাকিব সকলোৰে বাবে সমান হ'ব সকলে সেই ধৰণে আহিব লাগিব ওপৰলৈ তেওঁলোকে খোজ কাঢ়িয়ে তেওঁলোকে পদযাত্ৰা কৰি আহিব লাগিব কোনো ধৰণৰ বাহন লৈ তেওঁলোকে ওপৰলৈ উঠি আহিব নোৱাৰিব কেৱল মাত্ৰ যিসকল জ্যেষ্ঠ লোক আছে বা শাৰীৰিকভাৱে যিসকল লোক সক্ষম লোক আছে তেওঁলোকৰ বাবে এটা বিশেষ ব্যৱস্থা কৰা হ'ব তেওঁলোকৰ বাবে বিশেষ বাহনৰ ব্যৱস্থা কৰা হ'ব পাণ্ডুৰ পৰা সেই বাহনৰ ব্যৱস্থা কৰা হ'ব কিন্তু মেইন যিটো পথ আছে সেই পথৰে কোনো ধৰণৰ বাহন লৈ আহিবলৈ দিয়া নহ'ব এই কথাখিনি আমি অম্বুবাচীৰ প্ৰাকখনত যিসকল ভক্ত তেওঁলোকে এই মুহূৰ্তত টেলিভিছন চাই আছে তেওঁলোকৰ কেইটাতে জনাবলৈ চেষ্টা কৰিছোঁ কাৰণ
বিগত বৰ্ষতো দেখিছিলোঁ বহু লোকে তেওঁলোকে বাহন লৈ আহি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল বহু লোকে তেওঁলোকে যিসকল লোক শাৰীৰিকভাৱে সক্ষম বা জ্যেষ্ঠ যিসকল লোক আছে তেওঁলোকৰ যথেষ্টখিনি অসুবিধা হৈছিল গতিকে তেওঁলোকৰ যাতে এই অসুবিধাসমূহ নহয় তাৰ বাবে তেওঁলোকে পাণ্ডুৰ যিটো তাৰ পৰা যিটো ASTC যি বাহন দিয়া হ'ব সেই ASTCৰ বাহনত তেওঁলোকে আহিব পাৰিব কিন্তু আন যিসমূহ বাহন আছে সেই বাহনসমূহৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব নিৰ্দিষ্ট সেই স্থানতহে তেওঁলোকে পাৰ্কিং কৰিব পাৰিব আনহাতে খোৱা সামগ্ৰী যদি কোনোবাই বিতৰণ কৰিম বুলি ভাবি আছে যে মন্দিৰৰ চৌহদত খোৱা সামগ্ৰী বিতৰণ কৰিব পাৰিব কিন্তু সেই কথাখিনি জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে নাকচ কৰিছে যে কোনো ধৰণৰ খোৱা সামগ্ৰী তেওঁলোকে এইবাৰ বিতৰণ কৰিব নোৱাৰিব বাহিৰত বা ৰাস্তাৰ যিসমূহ শিবিৰ স্থাপন কৰা হ'ব অস্থায়ী শিবিৰ তাত তেওঁলোকে সেই ধৰণে খোৱা সামগ্ৰী বিতৰণ কৰিব পাৰিব কিন্তু মন্দিৰৰ ভিতৰ চৰাত কোনো ধৰণৰ খোৱা সামগ্ৰী লৈ আহিব নোৱাৰিব মন্দিৰ পৰিচালনা সমিতিও তেওঁলোক ইতিমধ্যে সাজু হৈ উঠিছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিছে বিগত বৰ্ষতো আমি দেখিবলৈ পাইছিলোঁ যে মন্দিৰ পৰিচালনা সমিতিয়ে যথেষ্টখিনি ভলেণ্টিয়াৰ্ছ তেওঁলোকে মোতায়েন কৰি লৈ আহিছিলে স্কাউট গাইডৰ তেওঁলোকে ব্যৱস্থা কৰিছিলে ইয়াত যথেষ্টখিনি জিলা প্ৰশাসনৰ পৰা ভলেণ্টিয়াৰ ইয়াত নিয়োগ কৰা হৈছিল আৰু এইবাৰো সেইধৰণে নিয়োগ কৰা হ'ব সম্পূৰ্ণ যিটো মন্দিৰ চৌহদ আছে বগলাই হওক বা কামাখ্যাই হওক বা আন যিকেইটা স্থান আছে আৰু সেই স্থানসমূহতো CCTV ইতিমধ্যে ইয়াত লগোৱা ব্যৱস্থা কৰা হৈছে মন্দিৰৰ চৌহদত CCTV থাকিব গতিকে গোটেইসমূহ ব্যৱস্থা যিসকল জিলা প্ৰশাসনৰ আৰক্ষী আছে শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী আৰক্ষীক অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে দায়িত্ব ইতিমধ্যে দিয়া হৈছে প্ৰতিটো বিভাগ এই মুহূৰ্তত সাজু হৈ আছে আৰু খুব সুচাৰুৰূপে এইবাৰ অম্বুবাচী মেলা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন ৰাজ্য প্ৰশাসন আৰু ৰাজ্যৰ প্ৰতিটো বিভাগ এক প্ৰকাৰ ইতিমধ্যে সাজু হৈ উঠিছে দেৱাশ্ৰী হয় বিজয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা